নমস্কাৰ লোজাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি তোমালোকৰ লগত আলোচনা কৰিম সাধাৰণ জ্ঞানৰ কিছু প্ৰশ্ন উত্তৰ। আশা কৰিছো তোমালোকে ভিডিঅ'টোৰ পৰা উপকৃত হবা, লগতে আছাম পুলিচৰ এবি আৰু ইউবিৰ কাৰণে যথেষ্ট সহায় হ'ব। তোমালোকে ভিডিঅ'টো মন দি চাবা, পাৰিলে আমাৰ ভিডিঅ'ত আলোচনা কৰা প্ৰশ্নৰ উত্তৰ এখন বহীত লিখি ল'বা। আমি তোমালোকক সহায় হোৱাকৈ প্ৰতিটো ভিডিঅ'ৰ PDF দিয়াৰ বাবেও চিন্তা কৰি আছো। তোমালোকে কমেন্ট কৰি জনাবাচোন তোমালোকক PDF লাগিব নে নালাগে বাৰু। ঠিক আছে, যিসকলে ভিডিঅ'টো চাই আছা ফটাফট লাইক আৰু শ্বেয়াৰ কৰি লোৱা, আৰু যিসকলে নতুনকৈ আহিছে আমাৰ ভিডিঅ'টো চাবলৈ তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু লগৰ বন্ধু বান্ধৱ সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া। লাইক কিন্তু আহিব লাগিব, আগৰ ভিডিঅ' বিলাকত লাইক কম আহিছে, গতিকে এইটো ভিডিঅ'ত তোমালোকৰ পৰা 3000 লাইকৰ আশা কৰিছো। গতিকে পটাপট লাইকটো কৰি দিয়া আৰু লগৰ সকলোকে ভিডিঅ'টো লাইক কৰিবলৈ ক'বা। আছাম পুলিচৰ ৰিটেন এক্সামত পাছ কৰোৱাৰ যিহেতু আমি দায়িত্ব লৈছো, গতিকে ভিডিঅ'টো মন দি চাবা। তেনেহলে আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে, কোন দুখন নদীয়ে অৰুণাচল হিমালয়ৰ সীমা নিৰ্ধাৰণ কৰিছে? ইয়াৰ অপশ্যনসমূহ আছে মানাহ দিহং, তুৰচা মানাহ, তিষ্টা তুৰচা, ব্ৰহ্মপুত্ৰ সোৱণশিৰি। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক মানাহ দিহং। দ্বিতীয় প্ৰশ্নটো আছে, পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ শৃংগটোক কেতু নামে জনা যায়? ইয়াৰ আন এটা নাম কি? ইয়াত অপশ্যনসমূহ দিছে ক কাঞ্চনজংঘা, খ এভাৰেষ্ট, গ গডউইন অষ্টিন, ঘ ধৌলাগিৰি। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ গডউইন অষ্টিন। 3 নম্বৰ প্ৰশ্নটো হৈছে, লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত? ইয়াত অপশ্যনসমূহ দিছে ক নকছাৰি, খ হোলোঙাপাৰা, গ চৰাইদেউ, ঘ শৰাইঘাট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ হোলোঙাপাৰা। 4 নম্বৰ প্ৰশ্নটো হৈছে, কাৰ ৰাজত্ব কালত আলাবৈৰণ হৈছিল? ইয়াত অপশ্যনসমূহ দিছে ক জয়ধ্বজ সিংহ, খ চক্ৰধ্বজ সিংহ, গ গদাধৰ সিংহ, ঘ উদয়াদিত্য সিংহ। আৰু ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ চক্ৰধ্বজ সিংহ। 5 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ আটাইতকৈ প্ৰাচীন পৰ্বতটোৰ নাম কি? ইয়াত অপশ্যনসমূহ দিছে ক সাতপুৰা, খ আৰাৱলী, গ হিমালয়, ঘ বিন্ধ্য। আৰু ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ আৰাৱলী। 6 নম্বৰ প্ৰশ্নটো হৈছে, কোনখন নদীক ভাৰতৰ ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰা হৈছে? ইয়াত অপশ্যনসমূহ দিয়া আছে ক ব্ৰহ্মপুত্ৰ, খ মহানদী, গ গংগা, ঘ যমুনা। আৰু ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ গংগা। গংগা নদীক ভাৰতৰ ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰা হৈছে। 7 নম্বৰ প্ৰশ্নটো হৈছে, পাটকাই পৰ্বতমালা ক'ত অৱস্থিত? ইয়াত অপশ্যনসমূহ দিছে ক অসম মিজোৰাম, খ অসম ত্ৰিপুৰা, গ মেঘালয় ত্ৰিপুৰা, ঘ ভাৰতৰ উত্তৰ পূব অঞ্চল আৰু ম্যানমাৰৰ সীমান্ত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি? অপশ্যন ঘ ভাৰতৰ উত্তৰ পূব অঞ্চল আৰু ম্যানমাৰ সীমান্তত পাটকাই পৰ্বতমালা অৱস্থিত। 8 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰখনৰ নাম কি? ইয়াত অপশ্যনসমূহ দিয়া আছে ক চান্দবী, খ ৰুদ্ৰসাগৰ, গ জয়পুৰ বৰ্ষাৰণ্য, ঘ দীপৰ বিল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ দীপৰ বিল। 9 নম্বৰ প্ৰশ্নটো হৈছে, ৰাষ্ট্ৰীয় প্ৰতীকত উল্লেখ থকা সত্যমেৱ জয়তে মূল মন্ত্ৰটো কোনখন প্ৰাচীন গ্ৰন্থৰ পৰা লোৱা হৈছে? ইয়াত অপশ্যনসমূহ দিছে ক বেদ, খ ৰামায়ণ, গ মুণ্ডক উপনিষদ, ঘ মহাভাৰত। আৰু ইয়াৰ অপশ্যনটো হ'ব ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ মুণ্ডক উপনিষদ। এইটো প্ৰশ্ন প্ৰায়বিলাক পৰীক্ষাত আহিয়ে থাকে, গতিকে এইটো মষ্ট ইম্পৰ্টেণ্ট, তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। এইটো হৈছে সত্যমেৱ জয়তে মূল মন্ত্ৰটো প্ৰাচীন গ্ৰন্থ মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে।
10 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত অভয়াৰণ্যৰ সংখ্যা সৰ্বাধিক? ইয়াত অপশ্যনসমূহ দিয়া আছে ক অসম, খ গুজৰাট, গ মহাৰাষ্ট্ৰ, ঘ তামিলনাডু। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ মহাৰাষ্ট্ৰ। 11 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান পূৰ্বৰ আমাজন নামেৰে জনাজাত? ইয়াত অপশ্যনসমূহ দিয়া আছে ক ডিব্ৰুগড় চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, খ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, গ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, ঘ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। যদি তোমালোকে আমাৰ চেনেলৰ অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ ভিডিঅ'টো চাইছা তেনেহলে নিশ্চয় প্ৰশ্নটোৰ উত্তৰ পাবা, তাতো দিয়া আছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। 12 নম্বৰটো হৈছে বৰ্তমান অসমৰ ৰাজ্যপাল কোন? অপশ্যনসমূহ দিয়া আছে ক বানৱাৰীলাল পুৰোহিত, খ জগদীশ মুখী, গ গোলাপ চন্দ্ৰ কাটাৰিয়া, ঘ লক্ষ্মণ প্ৰসাদ আচাৰ্য। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ লক্ষ্মণ প্ৰসাদ আচাৰ্য। 13 নম্বৰ প্ৰশ্নটোত আছে প্ৰাচীন ভাৰতীয় চিকিৎসা শাস্ত্ৰৰ দেশ? ক ঋগ্বেদ, খ আয়ুৰ্বেদ, গ যজুৰ্বেদ, ঘ অৰ্থৱবেদ। গতিকে ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আয়ুৰ্বেদ। আয়ুৰ্বেদ হৈছে ভাৰতীয় চিকিৎসা শাস্ত্ৰৰ প্ৰাচীন শাস্ত্ৰ। 14 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ তৃতীয় বৃহৎ মহাসাগৰখন হল? ক আটলান্টিক, খ উত্তৰ মহাসাগৰ, গ দক্ষিণ মহাসাগৰ, ঘ ভাৰত মহাসাগৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ভাৰত মহাসাগৰ। গতিকে ভাৰত মহাসাগৰ হৈছে পৃথিৱীৰ তৃতীয় বৃহৎ মহাসাগৰ। গতিকে তোমালোকে কমেণ্টত জনাবা পৃথিৱীৰ বৃহৎ মহাসাগৰখনৰ নাম কি? এইটো হৈছে তৃতীয়খন হৈছে ভাৰত মহাসাগৰ। প্ৰথমখন কি হ'ব আৰু দ্বিতীয়খন কি হ'ব তোমালোকে কমেণ্টত জনাবাচোন। 15 নম্বৰ প্ৰশ্নটো হৈছে ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? এই প্ৰশ্নটো আমাৰ চেনেলৰ অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ যদি ভিডিঅ'টো চাইছা এইটো নিশ্চয় পাৰিবা। গতিকে ইয়াৰ অপশ্যনসমূহ দিয়া আছে ক মানাহ ৰাষ্ট্ৰীয় উদ্যান, খ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, গ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, ঘ ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মানাহ ৰাষ্ট্ৰীয় উদ্যান। মানাহ ৰাষ্ট্ৰীয় উদ্যান হৈছে প্ৰথমখন। তেতিয়াহ'লে দ্বিতীয়খন কি হ'ব তোমালোকে কমেণ্টত জনাবাচোন। 16 নম্বৰ প্ৰশ্নটো হৈছে পানীদিহিং পক্ষী অভয়াৰণ্য ক'ত অৱস্থিত? ইয়াত অপশ্যনসমূহ দিয়া আছে ক শিৱসাগৰ, খ কাৰ্বি আংলং, গ মৰিগাঁও, ঘ ডিব্ৰুগড়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক শিৱসাগৰ। শিৱসাগৰত আছে পানীদিহিং পক্ষী অভয়াৰণ্য। গতিকে শিৱসাগৰৰ পৰা যিসকলে এই ভিডিঅ'টো চাই আছা তেওঁলোকে পটাপট লাইকটো কৰি দিয়া। 17 নম্বৰ প্ৰশ্নটো হৈছে ভূপেন হাজৰিকা সেতু ধলাশদিয়া দলং। ভূপেন হাজৰিকা সেতুক কি কয়? ধলাশদিয়া দলং বুলি কোৱা যায়। কোনখন নদীৰ ওপৰত আছে? ইয়াৰ অপশ্যনসমূহ দিয়া আছে ক ব্ৰহ্মপুত্ৰ, খ বৰাক, গ দিহিং, ঘ লোহিত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ লোহিত। লোহিত নদীৰ ওপৰত আছে ভূপেন হাজৰিকা সেতু ধলাশদিয়া দলং। 18 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম শোধনাগাৰটোৰ নাম কি? ইয়াত অপশ্যনসমূহ দিয়া আছে ক নুমলীগড় শোধনাগাৰ, খ বঙাইগাঁও শোধনাগাৰ, গ ডিগবৈ শোধনাগাৰ, ঘ নুনমাটি শোধনাগাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ডিগবৈ শোধনাগাৰ। গতিকে যিসকলে এই ভিডিঅ'টো ডিগবৈৰ পৰা চাই আছা তেওঁলোকে ফটাফট লাইকটো কৰি দিয়া। 19 নম্বৰ প্ৰশ্নটো হৈছে কাঁহ শিল্পৰ উদ্যোগৰ বাবে অসমৰ কোন ঠাই বিখ্যাত? অপশ্যনসমূহ দিয়া আছে ক পাঠশালা, খ বৰপেটা, গ বঙাইগাঁও, ঘ সৰ্থেবাৰী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ সৰ্থেবাৰী। 20 নম্বৰ প্ৰশ্নটো হৈছে অসম পুলিচৰ মূল মন্ত্ৰ কি? যিহেতু তোমালোকে অসম পুলিচৰ কাৰণে প্ৰস্তুতি চলাই আছা গতিকে মূল মন্ত্ৰ কি সকলোৱেতো নিশ্চয় জানাই। তথাপি ইয়াত অপশ্যনসমূহ দিয়া আছে জনহিত জনসেৱাৰ্থে, খ সত্যমেৱ জয়তে, গ বসুদৈৱ কুটুম্বকম, ঘ বহুজন সুখায় বহুজন হিতায়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন ক জনহিত জনসেৱাৰ্থে। 21 নম্বৰ প্ৰশ্নটো হৈছে স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে অসমত কেতিয়া ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হৈছিল?
ইয়াত অপশ্যন নম্বৰ দিয়া আছে ক 1949, খ 1974, গ 1979, ঘ 1989। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 1979 চনত। 22 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথমখন অকংগ্ৰেছী মন্ত্ৰীসভাৰ মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন নম্বৰ দিয়া আছে ক প্ৰফুল্ল কুমাৰ মহন্ত, খ সৰ্বানন্দ সোণোৱাল, গ গোলাপ বৰবৰা, ঘ যোগেন্দ্ৰ নাথ হাজৰিকা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ গোলাপ বৰবৰা। 23 নম্বৰ প্ৰশ্নটো হৈছে বানে কেবাং নামৰ গৱেষণামূলক পুথিখন কোনে লিখিছিল? ইয়াত অপশ্যন নম্বৰ দিছে ক গণেশ পেগু, খ বিষ্ণুপ্ৰসাদ ৰাভা, গ জ্যোতিপ্ৰসাদ আগৰৱালা, ঘ কাবুৰাম তাৰ্য। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাই বানে কেবাং নামৰ গৱেষণামূলক পুথিখন লিখিছিল। 24 নম্বৰ প্ৰশ্নটো হৈছে শিলভদ্ৰ কাৰ ছদ্মনাম? অপশ্যনসমূহ দিয়া আছে ক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, খ ৰঘুনাথ চৌধুৰী, গ ৰেৱতী মোহন দত্ত চৌধুৰী, ঘ সত্যনাথ বৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ৰেৱতী মোহন দত্ত চৌধুৰী। 25 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ দলটোৰ নাম কি? অপশ্যনসমূহ দিয়া আছে ক নটৰাজ থিয়েটাৰ, খ কহিনূৰ থিয়েটাৰ, গ আবাহন থিয়েটাৰ, ঘ বৰদৈচিলা থিয়েটাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নটৰাজ থিয়েটাৰ। 26 নম্বৰ প্ৰশ্নটো হৈছে বৰগীতসমূহ কি ভাষাত ৰচিত? অপশ্যনসমূহ দিয়া আছে ক অসমীয়া, খ সংস্কৃত, গ ব্ৰজাৱলী, ঘ বাংলা। আৰু ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ব্ৰজাৱলী। বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচিত। 27 নম্বৰ প্ৰশ্নটো হৈছে খেৰাই কোন জনগোষ্ঠীৰ জনপ্ৰিয় নৃত্য? অপশ্যনসমূহ দিয়া আছে ক ৰাভা, খ কোচ ৰাজবংশী, গ বড়ো, ঘ বৰ্মন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ বড়ো। বড়োসকলৰ হৈছে জনপ্ৰিয় নৃত্য খেৰাই। 28 নম্বৰ প্ৰশ্নটো হৈছে মেডাম মেফি কেতিয়া পালন কৰা হয়? ইয়াৰ অপশ্যনসমূহ হৈছে ক 30 জানুৱাৰী, খ 31 মাৰ্চ, গ 31 জানুৱাৰী, ঘ 1 এপ্ৰিল। আৰু ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 31 জানুৱাৰী। মেডাম মেফি কি, কোনে পালন কৰে, এই বিষয়ে তোমালোকে কমেণ্টত জনাবাচোন। আৰু যিসকলে পালন কৰে তেওঁলোকে কিন্তু মাতিবা দেই আমাক। 29 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতে টিভি সম্প্ৰচাৰৰ বাবে কোনবোৰ উপগ্ৰহৰ শ্ৰেণী ব্যৱহাৰ কৰে? ইয়াত দিয়া আছে অপশ্যনসমূহ ক ইনচাট, খ GSAT, গ PSLV, ঘ IRNSS। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক INSAT ইনচাট। 30 নম্বৰ প্ৰশ্ন অৰ্থাৎ আজিৰ ভিডিঅ'টোৰ একেবাৰে শেষৰ প্ৰশ্নটি আছে কোন তাৰিখে ৰাষ্ট্ৰীয় ডাক দিৱস পালন কৰা হয়? অপশ্যনসমূহ দিয়া আছে ক 9 অক্টোবৰ, খ 10 অক্টোবৰ। ইয়াত অপশ্যনটো খ দুটা হৈ থাকিলে এইটো এটা গ হ'ব লাগিছিলে 15 আগষ্ট। অপশ্যন গটো হৈছে 15 আগষ্ট, ঘটো হৈছে 26 জানুৱাৰী। আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 10 অক্টোবৰ। গতিকে আজি সাধাৰণ জ্ঞানৰ 30টা প্ৰশ্ন লৈ আহিছিলো। তোমালোকে কেনে পালা এইকেইটা জনাবা আৰু প্ৰত্যেকেই এইখিনি যদি নোট কৰি মনত ৰাখিবলৈ চেষ্টা কৰা তেতিয়াহ'লে আগন্তুক অসম পুলিচৰ ABUBত তোমালোকৰ সহায় হ'ব। ইয়াৰ পৰা যিকোনো এটা কমন আহিবই তোমালোকে, গতিকে গোটেইকেইটা ভালদৰে নোট কৰি ল'বা আৰু মনত ৰাখিবলৈ চেষ্টা কৰিবা। লগতে পৰীক্ষাৰ কাৰণে ভালদৰে পঢ়ি যোৱা। আমি মেথছৰো কিছুমান তোমালোকৰ সহায় হোৱাকে প্ৰশ্ন উত্তৰ লৈ আহিম, চল্ভ কৰিবলৈ তোমালোকৰ লগত আমি আলোচনা কৰিম। গতিকে তোমালোকে ভালকে পঢ়া, মন দি পঢ়া আৰু অসম পুলিচৰ পৰীক্ষাত উত্তীৰ্ণ হয় অসম পুলিচত সেৱা আগবঢ়াবা। গতিকে আজিলৈ ইমানেই আছিল।
যিসকলে লাইক কৰা নাই এতিয়া লাইক কৰি ল'বা, শ্বেয়াৰ কৰি দিবা বন্ধু বান্ধৱসকললৈ, আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।